এটা বিশেষ খবৰ ৰাজ্য চৰকাৰে দৈনিক হিতাধিকাৰী সৃষ্টিৰ লক্ষ্যৰে দৈনিক নতুন নতুন আঁচনি ঘোষণা কৰিছে কিন্তু ইয়াৰ বিপৰীতে যদি চোৱা যায় তেন্তে বৰ্তমান সময়ত ৰাজকোষ উদং হৈ পৰিছে কাৰণ ৰাজ্য চৰকাৰে বিভিন্ন উন্নয়নমূলক যিসমূহ কাম-কাজৰ বাবে যিসমূহ পুঁজি আবণ্টন দিয়া হৈছিল সেইসমূহ পুঁজি এতিয়া উভতাই বিচাৰিছে লগতে বিগত দুটা বৰ্ষৰে বিভিন্ন ঠিকাদাৰসমূহে বিভিন্ন যিসমূহ ঠিকা কাম কৰিছিল এই ঠিকাদাৰসমূহে এতিয়া তেওঁলোকৰ গাঁঠিৰ ধন খৰচ কৰি ঠিকা কৰা সেই ধন এতিয়া চৰকাৰৰ পৰা উভতাই পোৱা নাই আৰু তাক লৈ এবাৰ শিৱসাগৰত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰটো চমকপ্ৰদক আঁচনিয়ে হিতাধিকাৰীৰ সৃষ্টি কৰি লাউলোৱা অৱস্থা হৈছে চৰকাৰৰ বিগত দুটা বছৰে ঠিকা কৰি লাউলোৱা হৈছে ঠিকাদাৰ নিজৰ গাঁঠিৰ ধন খৰচ কৰি ঠিকা কৰিলে ঠিকেই ঠিকাদাৰক ধন দিবলৈ ধন নাই চৰকাৰৰ ৰাজকোষত বিভিন্ন বিভাগত আবণ্টন দিয়া উন্নয়নমূলক পুঁজিও এতিয়া ঘূৰাই লাগে চৰকাৰ পূৰ্বে প্ৰদান কৰা পুঁজি এতিয়া পুনৰ উভতাই বিচাৰিছে চৰকাৰে হিতাধিকাৰীক লাখ লাখ টকা দি দমভালি মৰা চৰকাৰে উভতাই বিচাৰিছে আবণ্টন দিয়া পুঁজি আবণ্টন দিয়া পুঁজি এতিয়া সুদসহ ঘূৰাই লাগে চৰকাৰক আৰু ভয়ংকৰ অৰ্থনৈতিক গ্ৰাসত পৰিছে অসম চৰকাৰ ঋণত ডুব যোৱা চৰকাৰে উন্নয়নমূলক আঁচনিৰ বাবে নাই ধন এতিয়া উন্নয়নমূলক আঁচনিৰ বাবে এতিয়া ধন নাই চমকপ্ৰদক আঁচনিৰে হিতাধিকাৰী সৃষ্টি কৰি এতিয়া লাউলোৱা হৈছে চৰকাৰ কিয়নো যদি চোৱা যায় বিগত বৰ্ষ বা বিগত সময়ছোৱাত বিভিন্ন সময়ত চৰকাৰে নতুন নতুন আঁচনি ঘোষণা কৰে আৰু নতুন নতুন আঁচনিৰ জৰিয়তে বিভিন্ন লোকক প্ৰতি মাহে প্ৰতি বছৰত তেওঁলোকে বিভিন্ন আঁচনিৰ নাম লৈ তেওঁলোকে ধন প্ৰদান কৰে ঠিকেই কিন্তু বিভিন্ন শিতানত যিসমূহ উন্নয়নমূলক কামৰ বাবে পুঁজি আবণ্টন দিয়া হৈছিল সেইসমূহ পুঁজি এতিয়া চৰকাৰে সুদসহ উভতাই বিচাৰিছে আৰু এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ বহুকেইটা দল সংগঠনে আনকি যদি চোৱা যায় বিগত প্ৰায় দুটা বছৰত যদি চৰকাৰৰ বিভিন্ন যিসমূহ ঠিকা কাম আছিল ইৰিগেশ্যনৰ পৰা আৰম্ভ কৰি PWDৰ পৰা আৰম্ভ কৰি জল জীৱন মিছনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ যিসমূহ ঠিকাৰ আবণ্টিত কাম আছিল সেই কামসমূহ ঠিকাদাৰসকলে নিজৰ ঘৰ মাটি বন্ধকত দি তেওঁলোকে ঠিকা কৰিলে ঠিকেই কিন্তু তেওঁলোকে বৰ্তমান সময়ত এতিয়া সেই ঠিকা সম্পন্ন হোৱাৰ পাছতো তেওঁলোকৰ ধন উভতাই পোৱা নাই বা চৰকাৰৰ ফালৰ পৰা ঠিকাৰ আবণ্টিত ধন প্ৰদান নকৰাক লৈ বিগত সময়ছোৱাত বিগত সপ্তাহত বিভিন্ন স্থানত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত হৈছিল আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰক উক্ত ঠিকাদাৰসকলক নৱেম্বৰ মাহৰ ভিতৰত তেওঁলোকক ধন উভতাই দিবৰ কাৰণে বা ধনসমূহ গতাই দিবৰ কাৰণে নিৰ্দেশ প্ৰেৰণ কৰিছিল এতিয়া শিৱসাগৰত উন্নয়নমূলক পুঁজিসমূহৰ যি ধন উভতাই বিচাৰিছে ৰাজ্য চৰকাৰে সুদসহ তাক লৈ বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া আছে আমি পুনে পুনে তেওঁলোকৰ প্ৰতিক্ৰিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান অসম এতিয়া অৰ্থনৈতিক মন্দাৱস্থাই গ্ৰাসত পৰিছে বুলি ক'লে হয়তো ভুল নহ'ব বৰ্তমান ৰাজ্য চৰকাৰ অৰ্থনৈতিকভাৱে যথেষ্ট জুৰুলা হৈ যোৱা বুলি আমি ইতিমধ্যে সংবাদ মাধ্যম যোগে আমি জানিব পাৰিছোঁ আৰু এটা কথা যিখন চৰকাৰে প্ৰতি মুহূৰ্তত হিতাধিকাৰী সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে সেইখন চৰকাৰে ঠিকাদাৰক দিবলৈ আচলতে হাতত পইচা নাই যিখন চৰকাৰে হিতাধিকাৰী সৃষ্টিৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰে সেইখন চৰকাৰে আকৌ অসমৰ বিভিন্ন বিভাগত হৈ থকা কৰ্মৰত আমাৰ ঠিকাদাৰসকলে পইচা দিবলৈ পইচা নাইতো নাই আৰু সমান্তৰালকৈ যি আমাৰ মধ্যাহ্নভোজনৰ বাবে যিবোৰ পুঁজি আচলতে চৰকাৰে সময়ত প্ৰদান কৰিছে সেই পুঁজিসমূহ আকৌ ঘূৰাই বিচাৰিছে গতিকে এটা কথা স্পষ্ট হৈছে চৰকাৰখন যদিও বিভিন্ন সময়ত বিভিন্ন আঁচনি সৃষ্টি কৰিছে চমকপ্ৰদ আঁচনি সৃষ্টি কৰিছে কিন্তু চমকপ্ৰদ আঁচনি সৃষ্টি কৰিছে যদিও তেওঁলোকৰ হাতত বৰ্তমান যেনেধৰণৰ এটা জুৰুলা মানে চৰকাৰখনৰ এটা জুৰুলা স্বৰূপ উদং খাইছে এই কথাটো এটা কথা স্পষ্ট হৈছে ভৱিষ্যত দিনত চৰকাৰে আৰু কিমান দূৰ এনেধৰণে চৰকাৰখন পৰিচালনা কৰিব তাত এটা প্ৰশ্ন আহিছে আৰু বিশেষকৈ এটা কথা স্পষ্ট যে বিভিন্ন সময়ত চৰকাৰে আচলতে যি ধৰণে তেওঁলোকে দম্ভালি মাৰে বা বিভিন্ন কথা বতৰাবোৰ কয় এই এতিয়া আহিবলগীয়া দিনসমূহত আচলতে চৰকাৰে কেনেধৰণে চৰকাৰৰ কাৰ্যক্ৰমণিক আচলতে চলাই যাব তাত লক্ষণীয় হ'ব আমি এটা কথা আশা প্ৰকাশ কৰিছোঁ অনতিপলমে এই যিটো অৰ্থনৈতিক আচলতে সংকটৰ গ্ৰাসত আচলতে চৰকাৰ পৰিছে এই সংকটৰ গ্ৰাসৰ পৰা চৰকাৰ আচলতে মুক্ত হোৱাৰ ৰাস্তা পথ আচলতে তেওঁলোকে নিজে প্ৰশস্ত কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আচলতে অতি পৰিতাপৰ বিষয়ে যে দেখিবলৈ পোৱা গৈছে যে ঋণৰ মানে যিটো বোজা সেই ঋণৰ বোজাত চৰকাৰ যি উপাহীন হৈ পৰিছে তাকটো আচলতে অসমবাসী চিন্তিত হৈ পৰিছে
পৰিছে কিয়নো উন্নয়নমূলক যিসমূহ কামৰ কাৰণে তেওঁলোকে ফাণ্ড মোকলাই দিছিলে সেই ফাণ্ডসমূহ তেওঁলোকে উইথ ইণ্টাৰেষ্ট তেওঁলোকে ৰাজকোষলৈ যিটো ঘূৰাই বিচাৰিছে ইয়াতকৈ চাগে অসমবাসীৰ বাবে পৰিতাপৰ বিষয়ে একো নহ'ব কিয়নো আমি দেখিবলৈ পাইছোঁ যে হিতাধিকাৰী চৰকাৰে হিতাধিকাৰীৰ বাবদ কোটি কোটি টকা তেওঁলোকে হিতাধিকাৰীৰ বাবদ খৰচ কৰিব পাৰিছে কিন্তু উন্নয়নমূলক কামৰ কাৰণে তেওঁলোকে যি ফাণ্ডসমূহ মোকলাই দিবলৈ দিছিলে সেইসমূহ অতিকে মানে অতিকে লজ্জিত বিষয় যে বৰ্তমান সময়ত চৰকাৰৰ ঋণ ইমানেই আজি ঋণত চৰকাৰ ডুব গৈছে যে তেওঁলোকে আকৌ উন্নয়নমূলক কামৰ বাবে যিখিনি ফাণ্ড দিছিলে সেইখিনিও গতিকে তেওঁলোকে ৰিটাৰ্ণ বিচাৰিবলৈ বাধ্য হৈছে গতিকে আমাৰ কথা এটা স্পষ্ট যে অসম চৰকাৰখনে আচলতে কি কৰিবলৈ গৈ আছে সেই আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে কিয়নো অৰ্থনৈতিক দিশত যিটো মন্দাৱস্থা অসম চৰকাৰখনৰ ওলাই পৰিছে সেই স্বৰূপটো অনাগত সময়তো আৰু ইয়াতকৈ ভয়াৱহ ৰূপত এক প্ৰতিচ্ছবি দাঙি ধৰিব গতিকে আমাৰ কথা স্পষ্ট চৰকাৰে ইয়াৰ এক কিদৰে আচলতে এইসমূহ যিসমূহ সংকট আহি পৰিছে অৰ্থনৈতিকভাৱে এই সংকটসমূহ কেনেদৰে মুক্ত কৰে তেওঁলোকে বিবেচনা কৰক আৰু উন্নয়নমূলক কামৰ বাবে তেওঁলোকে যিসমূহ ফাণ্ড তেওঁলোকে মোকলাই দিছিলে সেই ফাণ্ডসমূহ মই ভাবোঁ কি আমাৰ ফালৰ পৰা আহোমনৰ ফালৰ পৰা আমি চৰকাৰক এটা অনুৰোধ জনাওঁ যে যদিহে অসমখনত যদি উন্নয়নমূলক কামৰ একো যদি প্ৰকোপ আমি নাপাওঁ অনাগত সময়ত তেনেহ'লে আচলতে অসমখন আচলতে কি দিশলৈ গতি কৰিব গতিকে সেইখিনি কথা আমাৰ আছে গতিকে আমাৰ কথা স্পষ্ট হিতাধিকাৰী নামত তেওঁলোকে কোটি কোটি টকা খৰচ কৰা বাদ দিয়ক অসমখন উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে কাম